নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 5550টা পদত যিসকল প্ৰাৰ্থী আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ যিসকল প্ৰাৰ্থীয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিছিল অলৰেডি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল আৰু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যি এইখন লিষ্ট ওলাইছিল আৰু এই লিষ্টত যিসকল প্ৰাৰ্থীৰ মাৰ্ক থাকিও নাম অহা নাই সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ ফাৰ্ষ্ট পেজ আৰু ছেকেণ্ড পেজৰ যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হ'ল আৰু এই ফাৰ্ষ্ট পেজ আৰু ছেকেণ্ড পেজত যিসকল প্ৰাৰ্থীৰ মাৰ্ক থাকিও মাৰ্ক নহা বুলি এটা আমি অভিযোগ দেখি আহি আছোঁ ছ'চিয়েল মিডিয়া তথা হোৱাটছআপ গ্ৰুপবিলাকত যে মাৰ্ক থাকিও কিছু সংখ্যকৰ নাম অহা নাই আৰু মাৰ্ক নথকাৰ পিছতো কিছু সংখ্যকৰ নাম আহিছে যাৰ কাৰণে প্ৰাৰ্থীসকলে কিছু হতাশ হৈ পৰিছে আৰু তাৰ পিছতে কিছুদিন আগতে শিক্ষা বিভাগে এখন নটিচ জাৰি কৰিছিল যে যিসকল প্ৰাৰ্থীৰ যদি কিবা অভিযোগ থাকে প্ৰমাণ সহকাৰে তেওঁলোকৰ কাৰণে এখন নটিচ জাৰি কৰিছিল আৰু প্ৰথমতে যিহেতু প্ৰাৰ্থীসকলে অফিচত গৈ কিনে এই বিষয়টো মানে কি জানিব বিচাৰি আছে যে মাৰ্ক থকাৰ পিছতো কিয় প্ৰাৰ্থীসকলৰ মানে কি লিষ্টত নাম অহা নাই কিন্তু মাৰ্ক কমকৈ থকাসকলৰ নাম আহিছে আৰু যাৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ জাৰি কৰিছিল আৰু সেই নটিচৰ আধাৰত যিসকল প্ৰাৰ্থীৰ প্ৰমাণ সহকাৰে ধৰি লওক আপুনি যি তিনিখন ডিষ্ট্ৰিক্টত আবেদন কৰিছিল সেই তিনিখন ডিষ্ট্ৰিক্টত যদি আপোনাতকৈ কম মাৰ্ক থকা প্ৰাৰ্থীৰ নাম আহিছে তেনেকৈ প্ৰমাণ সহকাৰে যদি আপুনি তথ্য দাঙি ধৰিব পাৰে তেতিয়াহ'লে শিক্ষা বিভাগে আপোনালোকক 18 আৰু 19 জুলাইত শিক্ষা বিভাগৰ অফিচত কাৰ্যালয়ত অভিযোগ মানে কি এখন আবেদন দিব দিছিল যদি আপোনালোকৰ কিবা প্ৰমাণ সহকাৰে থাকে আৰু সেই তাৰিখ যিহেতু অহা কাইলৈ আছে 18 আৰু 19 তাৰিখ গতিকে আপোনালোকৰ যদি কিবা অভিযোগ দাখিল কৰিব লগা থাকে কিবা যিকোনো বিষয়তে আৰু মাৰ্ক থাকিও নহাৰটোৰ লগতে আৰু যদি কিবা বিশেষ কাৰণ থাকে প্ৰমাণ সহকাৰে তেতিয়াহ'লে আপোনালোকে 18 আৰু 19 জুলাইৰ ভিতৰত আপোনালোকে শিক্ষা বিভাগৰ অফিচত গৈ কিনে অভিযোগ দিব পাৰিব প্ৰমাণ সহকাৰে যদিহে যাৰ যি আৰু সেইটো আপোনালোকে নিজে নিজে জানিব কিন্তু 18 আৰু 19 জুলাই যিহেতু শিক্ষা বিভাগে দুটা দিন ধাৰ্য কৰিছিল আৰু এই দুটা দিনত গৈ কিনে আপোনালোকে নিজৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব এতিয়া আমি ছ'চিয়েল মিডিয়া হওক বা প্ৰাৰ্থীসকলৰ পৰা জানিব পাৰিছোঁ যে মাৰ্ক কমকৈ থকা সকলৰ কিন্তু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গৈছে আৰু বেছি সংখ্যক মাৰ্ক থকা প্ৰাৰ্থী কিন্তু ৰৈ গৈছে এটা কি কাৰণত ৰৈ গ'ল বা যিহেতু প্ৰাৰ্থীসকলে জানিব বিচাৰি আছিল আৰু তাৰ কাৰণে শিক্ষা বিভাগৰ অফিচ যিহেতু প্ৰাৰ্থীসকলে প্ৰায় ভিজিট কৰি আছিল যাৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ দিছিল হয়তো আপোনালোকে পাইছে আৰু আপোনালোকে ইনফৰমেশ্যন দিছিলোঁ ইয়াৰ আগতে আৰু সেই নটিচখনত যে লিখিছিল যে 18 আৰু 19 তাৰিখে যিসকলৰ যি প্ৰমাণ সহকাৰে কিবা অভিযোগ দিব লগা থাকে তেতিয়া আপোনালোকে গৈ কিনে দিব পাৰিব আৰু তাত কিন্তু এটা বস্তু মেনশ্যন আছিল যে ভেৰিফিকেশ্যনত গ'লেই যে চাকৰি হ'ব সেইটো কথা তাত উল্লেখ কৰিছে যে ভেৰিফাই গ'লেই যে চাকৰি হ'ব তেনেকুৱা কোনো কথা নাই জাষ্ট তেওঁলোকক ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণেহে মাতিছে তাৰপিছতো যদি আপোনালোকৰ কিবা অভিযোগ থাকে বা জানিব লগা থাকে যে আপোনাৰ মাৰ্ক বেছি আছে কিন্তু ভেৰিফিকেশ্যনৰ কাৰণে মতা নাই গতিকে তাৰ কাৰণে আপোনালোক প্ৰমাণ সহকাৰে তাত গৈ কিনে আপোনালোকে আবেদন দিব পাৰিব আৰু সেইখিনি 18 আৰু 19 জুলাইৰ ভিতৰত কৰিব পাৰিব অলৰেডি এই দুটা দিন শিক্ষা বিভাগে ধাৰ্য কৰিছে খুব গুৰুত্বপূৰ্ণ হয় ইনফৰমেশ্যনটো 18 আৰু 19 জুলাই গতিকে এইটো আৰু সকলোৱে যে যাব লাগিব তেনেকুৱা কোনো কথা নাই যদি কাৰোবাৰ কিবা তেনেকুৱা অভিযোগ থাকে আৰু বা জানিব লগা থাকে তেনেকৈ যাব পাৰিব যোনে ইচ্ছা কৰে আৰু প্ৰমাণ সহকাৰে ধৰা আপুনি যি তিনিখন ডিষ্ট্ৰিক্টত আবেদন কৰিছিল সেই তিনিখন ডিষ্ট্ৰিক্টত যদি আপোনাক কৈ কম মাৰ্ক থকা প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন লিষ্টত নাম আহিছে তেনেকৈ আপুনি ক'ব পাৰিব গৈ কিনে যে এইজন প্ৰাৰ্থীৰ মোতকৈ মাৰ্ক কম আছে কিন্তু এখেতত আহিছে কিন্তু মোৰ কিয় নাহিল বা কিয় অহা নাই তেনেকৈ আপোনালোকে অভিযোগ দিব পাৰিব বা আবেদন দিব পাৰিব আৰু তাৰ কাৰণে দুটা দিন ধাৰ্য কৰিছে 18 আৰু 19 জুলাই গতিকে সেই দুটা দিন কাইলৈৰ পৰা আৰম্ভ হ'ব কাইলৈ 18 তাৰিখ আৰু নেক্সট দিনা হ'ল 19 তাৰিখ গতিকে আপোনালোকে গৈ কিনে এইখিনি কাম কৰিব পাৰিব গতিকে এইটো ইনফৰমেশ্যন আপোনালোকক দিলোঁ আৰু আপোনালোকে যদি ভাবে আপোনালোকে যাব পাৰিব তাৰ কাৰণে আপোনালোকৰ নিজা সেইটো সদিচ্ছা কি কৰে কি নকৰে কিন্তু ইনফৰমেশ্যন আপোনালোকক দিলোঁ যিহেতু শিক্ষা বিভাগে এখন নটিচ জাৰি কৰিছিল এইখিনিয়ে ধন্যবাদ